সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন গীটাৰ লেচনলৈ। তো আমি আগৰ ক্লাছত মিউজিকেল আলফাবেটৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো মই যিমানখিনি লেচন দিলোঁ আগৰ সকলো চালেহে নেক্সট লেচনবিলাক বুজি পাবা। তো আজি লেচনটো তেনেকুৱাই, আগৰ লেচনখিনি কমপ্লিট কৰাৰ পিছত গম পাবা আজি লেচনটো। আগৰ লেচনখিনি চাই ল'বা, মিউজিকেল আলফাবেট দিছিলোঁ, সেইখিনি ভালদৰে চালেহে এইটো লেচনটো বুজি পাবা। আজি আমি আলোচনা কৰিম ইউনিচন নোট। মই আগৰ ক্লাছত অক্টিভ কৰিম বুলি কৈছিলোঁ। আজি অক্টিভ কৰিলে ভালদৰে বুজি নাপাবাতো, ইউনিচনটো আগতে বুজাই লওঁ। অক্টিভৰ বিষয়ে অলপমান কৈ দিম, নহ'লে ইউনিচন নোটটো বুজি নাপাবা। তো প্ৰথমে মই অক্টিভ অলপ কৈ দিম, তাৰপিছত নেক্সট ক্লাছত ভালদৰে বুজাই দিম। আজি মেইন টপিকটো হ'ল ইউনিচন নোটৰ ওপৰত। তো প্ৰথমে মই এটা নোট লৈ লৈছোঁ বুজাবৰ কাৰণে। তো এডাল ষ্ট্ৰিং হয়, ইয়াৰ পিছত কি হ'ব এফ ষ্টাৰ জি ষ্টাৰ এ ষ্টাৰ। তো এ ষ্টাৰ নোটটো লৈছোঁ মই। তো মেজৰ স্কেলটো জানাই সকলোৱে, চা ৰে গা মা পা ধা নি সা। নাজানিলেও শুনিছা। তো মই বজাম এতিয়া বুজাবৰ কাৰণে। এইটো এ চাৰ্প নোট, সা 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 ৰে গা মা পা ধা নি সা। এইটো এ চাৰ্প নোট, এইটো এ চাৰ্প নোট, দুটা এ চাৰ্প নোট, এইটো। তো ইয়াৰ নোটটো ছেম হয়, কিন্তু ইয়াৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়ি যায়। মানে ইয়াৰ ফ্ৰিকুৱেঞ্চি যদি 100 হয়, ইয়াৰ 100 হ'ব। তো ইয়াৰ পৰা যদি আৰু আগত যাওঁ আমি, তো ইয়াৰ আৰু ডাবল হ'ব। মানে ইয়াৰ যদি 100 হয়, ইয়াৰ 200 হ'ব, ইয়াৰ 400 হ'ব। মানে তো ইয়াতকৈ ইয়াৰ পিচটো হাই হৈ যায়। মানে ইয়াৰ পৰা যদি এইটো বজাওঁ, তো ইয়াৰ আৰু বেছি হৈ যায়, মানে ফ্ৰিকুৱেঞ্চিটো বাঢ়ি যায়। মানে কিন্তু ইউনিচন নোটটো তেনেকুৱা নহয়। ইউনিচন নোটৰ নোটটো ছেম থাকে আৰু মানে ফ্ৰিকুৱেঞ্চিও ছেম হয়। মানে একদম ছেম শুনা পায়। মানে যদি এইটো মই ইউনিচন নোট যদি বজাওঁ, এইটো এ চাৰ্প, এইটো এ চাৰ্প, তো ফ্ৰিকুৱেঞ্চিটো একদম ছেম হয়। কিন্তু অক্টিভটো অলপ বেলেগ হয়। মানে অক্টিভ হ'লে নোট ছেম হয়, ফ্ৰিকুৱেঞ্চিটোতো হাই হয়। মানে অক্টিভ বুলি কয়। অক্টিভৰ বিষয়ে নেক্সট ক্লাছ ভালদৰে বুজাই দিম। এতিয়া আমি অল অভাৰ ফ্ৰেটবোৰ্ড ইউনিচন নোট ক'ত আছে সেইখিনি জানিম। তো এইটো এ চাৰ্প নোট। এ চাৰ্প নোটৰ আমি যদি তলৰ ষ্ট্ৰিঙৰ পৰা 5 ফ্ৰেট আগত যাওঁ, আমি ইউনিচন নোটটো পাই যাওঁ। মানে একে ছেম নোটটো পাই যাওঁ। 1 2 3 4 5, এইটো ইউনিচন নোট। বেলেগ নোটৰ যদি আমি চাওঁ, ছাপ'জ এইটো নোট চাইছোঁ, এইটো কি নোট? এ চাৰ্প বি চি চাৰ্প নোটৰ যদি ইউনিচন নোটটো আমি বিচাৰোঁ, ইয়াৰ পৰা তলত 1 2 3 4 5, এইটো চি চাৰ্প। তো এনেকৈ বিচাৰিব লাগিব আমি। তো মই প্ৰথমতে কৈ দিওঁ অলপ, মানে থিয়ৰিটো, এই ষ্ট্ৰিঙৰ থিয়ৰিটো কৈ দিওঁ। এই দুডাল যে দেখা পাইছে, এই দুডাল মানে পাৰফেক্ট ফ'ৰত টিউন কৰা আছে। এই দুডাল, তাৰ তলৰ দুডালো পাৰফেক্ট ফ'ৰত টিউন কৰা আছে। মানে আৰু তাৰ এই দুডালো পাৰফেক্ট ফ'ৰৰ
পাৰফেক্ট 4ত টিউন কৰা আছে তো আমি যেতিয়া আমি এই বি ষ্ট্ৰিংটো 5 ষ্ট্ৰিংটো টাচ কৰোঁ এই দুটা মানে ইয়াৰ পৰা যদি ইয়াত বজাওঁ আমি তো যেতিয়া এই ষ্ট্ৰিঙক টাচ কৰা হয় তেতিয়া মেজৰ থাৰ্ডত টিউন হয় মানে এইটো বস্তুটো মই এটা বুজাম 5 ষ্ট্ৰিং আৰু তলৰডাল পাৰফেক্ট 4তে আছে তো আমি এতিয়া যদি চাওঁ তো মই প্ৰথমডাল কৈ দিলোঁ চেম নোট ইয়াৰ পৰা চেম নোট ইউনিশ্যন নোট এনেকৈ বিচাৰিব লাগে তো তলৰডাল যদি চাওঁ চেম একেই হ'ব চেম নোট হয় তাৰ তলৰ থাৰ্ডৰ পৰা যদি 4 ষ্ট্ৰিংডালৰ একে হয় নোট চেম ইউনিশ্যন নোট যেতিয়া আমি জি ষ্ট্ৰিংডাল বজাওঁ জি ষ্ট্ৰিঙৰ পৰা আমি বি ষ্ট্ৰিং বজাওঁ তো আমি মেজৰ থাৰ্ড হোৱাৰ কাৰণে এইটো এই থিয়ৰিটো বুজি পাবা এইটো ইণ্টাৰভেল বুলি কোৱা হয় ইণ্টাৰভেলটো আমি অলপ দেৰিকৈ শিকিম মানে তেতিয়া ভালকৈ বুজি পাবা এতিয়া জাষ্ট বুজা আৰু এইডাল পাৰফেক্ট 4 টিউন কৰা আছে মাত্ৰ বি ষ্ট্ৰিংডাল মেজৰ থাৰ্ডত টিউন কৰা আছে কাৰণে আমি এক ফ্ৰেট আগুৱাই মানে বজাব লাগে স্কেলে হওক বা যিকোনো আৰু মানে কিছুমান যিকোনো গানৰ লিড হওক যি বজালেও মানে আমি এক ফ্ৰেট আগুৱাই আহিব লাগে মানে বি ষ্ট্ৰিং হ'লে এতিয়া যদি আমি ইয়াৰ বি ষ্ট্ৰিঙৰ যদি ইউনিশ্যন নোট যদি বিচাৰিব লাগে ইয়াৰ পৰা এইটো কি নোট চি শাৰ্প যদি চি শাৰ্প বিচাৰিব লাগে আমি মানে চেম নোট 1 2 3 4 এই 4 নম্বৰটো হ'ল ইয়াৰ ইউনিশ্যন নোট তো আমি এইডাল মেজৰ থাৰ্ডত টিউন কৰাৰ কাৰণে আমি এক ফ্ৰেট আগুৱাই আহিব লাগে যদি পাৰফেক্ট 4 হ'ল হয় আমি ইয়াতে বজাওঁ এইটো হ'ল হয় নোটটো মেজৰ থাৰ্ড হোৱাৰ কাৰণে মানে এইটো হ'ল এক ফ্ৰেট মানে আগুৱাই আহিলোঁ তো নেক্সটটো ঠিকে আছে নেক্সটটো এইটোৱে হ'ব এফ নোট ইউনিশ্যন তো এইটোৱে হ'ব এতিয়া বুজিটো পাইছাই চাগে মই কি কৈ আছোঁ তো ইউনিশ্যন নোট হ'ল যাৰ ফ্ৰিকুৱেঞ্চিটো চেম মানে 100 যদি এইটো 100 হয় এইটো 100 হ'ব চেম শুনা পায় আৰু মানে কিন্তু অক্টেভটো হাই হৈ যায় পিচটো হাই হয় মানে ফ্ৰিকুৱেঞ্চিটো বাঢ়ি যায় মানে ইউনিশ্যন নোটটো এডাল ষ্ট্ৰিঙত মানে আৰু পোৱা নাযায় এইটো নোট যেনিবা এইটো জি নোট এইটো নোটটো মানে আৰু ইউনিশ্যন নোট পোৱা নাযায় মানে একে ফ্ৰিকুৱেঞ্চিৰ নোট মানে এডাল ষ্ট্ৰিঙত পোৱা নাযায় এইটো মানে তলতহে পাবা আৰু বিচাৰিলে মানে তলৰ ষ্ট্ৰিঙত কিন্তু মানে অক্টিভ হ'লে পায় অক্টিভ হ'লে এইটো জি যদি হয় এইটো জি অক্টিভ হ'লে পোৱা যায় কিন্তু ইউনিশ্যন নোট মানে এডাল ষ্ট্ৰিঙত নাপায় আৰু আমি এতিয়া তলৰ পৰা চাম তলৰ পৰা বিচাৰিম ইউনিশ্যন নোট তো এইটো এফ তলৰ পৰা কেনেকৈ উলিয়াই মই এইটো বুজাই দিছোঁ এইডাল এফৰ ওপৰত যাবা ইয়াৰ পৰা 1 2 3 4 5 এইটো ইউনিশ্যন নোট এইটো এফ নোট এইটো এফ নোট তো ইয়াৰ ওপৰত যদি যাওঁ এইডাল ষ্ট্ৰিংটো আমি টাচ কৰিলোঁ এইডাল মেজৰ থাৰ্ডত আছে তো ইয়াৰ পৰা আমি 4 ফ্ৰেট আগুৱাই যাব লাগিব এইফালে 1 2 3 4 আমি এইডালক হিট কৰাৰ লগে লগে এক ফ্ৰেট আগুৱাই আহিব লাগে মানে 4 ফ্ৰেট হৈ যায় আৰু মানে বেলেগ হ'লে 5 ফ্ৰেট আগুৱাব লগা আছিল এইটো হ'লে 1 2 3 4 5 তো আমি এইডালক টাচ কৰাৰ কাৰণে 1 2 3 4 তো এনেকুৱা তাৰপিছত আৰু আগত এতিয়া 5 ফ্ৰেট আগুৱাই আহিব লাগিব ইয়াত গ'লোঁ 1 2 3 4 5 এইটো ইউনিশ্যন নোট ইয়াৰ একে নোট চেম নোট
2 3 4 5 তো এনেকৈ ইংলিছৰ নোটটো বিচাৰিব লাগে গম পাবা যদি হেৰিটো চাইছা মানে মিউজিকেল আলফাবেট ভালকৈ বুজি পাইছা যদি এইটো লেচন নিশ্চয় ভালকৈ বুজি পাবা ইংলিছৰ নোটটো মই কৈ দিলোঁ ইংলিছৰ নোটৰ ফ্ৰিকুৱেঞ্চিটো ছেম নোট ছেম আৰু ফ্ৰিকুৱেঞ্চিটো ছেম একদম ছেম শুনা পাবা অক্টিভটো ফ্ৰিকুৱেঞ্চিটো হাই হয় ইয়াৰ যদি 100 হয় ইয়াৰ 200 হ'ব ইয়াৰ 400 হ'ব মানে তো আজি এইখিনি আছিল নেক্সট ক্লাছ অক্টিভ কৰিম তো এইটো যদি লেচন বুজি পোৱা নাই তো জনালে হ'ল কমেণ্টত মই বুজাই দিম তো লেচনখিনি যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব যাতে মই আৰু লেচন দিবৰ কাৰণে ভাল লাগে আৰু মানে মই এইখিনিয়ে কওঁ তো আজি লেচন এইখিনি আছিল কিবা যদি ৰৈ গ'ল ভিডিঅ'টোত তো মই নেক্সট ক্লাছ বুজাব চেষ্টা কৰিম নেক্সট ক্লাছ অক্টিভ হ'ব তো আজি এইখিনি আছিল বাই বাই